নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম ONGC ফালৰ পৰা আকৌ কেইটামান নতুনকৈ ভেকেন্সিজ ওলাইছে আৰু সেই ভেকেন্সিসমূহৰ বিষয়ে ডিটেইলছ জনাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া মই আপোনালোকক দেখাইছো কি ভেকেন্সিজ আছে। এই ভেকেন্সি কিটা ONGC ফালৰ পৰা আহিছে যোনটো মই অলৰেডি মেনশ্যন কৰিলো আৰু এই পোষ্টসমূহ হৈছে জুনিয়ৰ কনসালটেন্ট আৰু এছ'চিয়েট কনসালটেন্টছ 10টা পোষ্ট আছে আৰু যোনটো স্যালাৰি ইয়াতে অফাৰ কৰিছে সেইটো 1,05,000 আৰু এডুকেশনাল কোৱালিফিকেশন কৈছে ৰিটায়াৰ্ড যদি ONGC এক্সিকিউটিভ হয় উইথ ইনলাইন এক্সপেৰিয়েন্স ইন ৰেসপেক্টিভ অপাৰেশনছ এণ্ড উইথ ৰেলেভেন্ট কোৱালিফিকেশন ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেন্টেশনৰ পোষ্ট আছে য'ত ৰিটায়াৰ্ড ONGC পাৰ্সন E2 বা E3 লেভেল ফৰ junior consultant and E4 to E5 level for associate consultant from electrical electronics instrumentation discipline with at least 5 years of experience in maintenance section in work over drilling field operator বা surface installations তাৰ মানে আপোনালোকৰ যদি ৰিটায়াৰমেন্ট হৈছে আৰু এইখিনি work experience আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব মেকানিক্যাল বা প্ৰডাকচনৰ কাৰণে বিচাৰিছে E2 বা E3 level junior consultant তাৰ পিছত কেমিষ্ট্ৰি কাৰণে পোষ্ট আছে ইয়াতো একে ৰিটায়াৰ্ড বিচাৰিছে এখিনি চাই লব এবাৰ ফাইনান্স আৰু HR ৰ পোষ্ট আছে আৰু জিও সায়েন্সৰ পোষ্ট আছে তাৰ কাৰণে ৰিটায়াৰ্ড ONGC এই মানে গুটেই এই পোষ্টখিনিৰ কাৰণে ৰিটায়াৰ্ড পাৰ্সন বিচাৰিছে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেতিয়া হলে আপোনালোকৰ স্ক্যান কপি এখন লব এপ্লিকেশনখনৰ যে ফৰমেটটো দিয়া আছে মই আপোনালোকক এবাৰ দেখাই দিম हे फॉर्मेटर हिसाबे আপোনালোকে এটো যোনটো ইমেইল এড্ৰেছ হয় naveen@ongc.co.in এটোত আপোনালোকে পঠাই দিব লাগিব বা আপোনালোকে সাবমিট এপ্লিকেশন ইন পাৰ্সন এট দা ফলোইং এড্ৰেছ ইনচাৰ্জ HR ER ONGC.Sibsagar তাৰ মানে আপোনালোকে তাত গৈ পেলে নিজতে সাবমিট কৰি আহিব পাৰিব এইখন হৈছে অফিচিয়েল ওয়েবসাইটখন আৰু ইয়াতে আপোনালোকে মই লিংকটো দি দিম আপোনালোকক তাতে গৈ পেলে আপোনালোকে যেটা স্ক্ৰল কৰিব তেতিয়া তলৰটো খুলিব ইয়াত গুটেই ডিটেইলছ খিনি মেনশন কৰা আছে ইয়াত আপোনালোকে এনেকে খুলিব খোলাৰ পিছতে এপ্লিকেশন খোলাৰ পিছতে এই আপোনালোকৰ ওচৰত এই এডভাৰটাইজমেন্টটো আহি যাব এনেকে যেতিয়া এডভাৰটাইজমেন্টটো আপোনালোকে ক্লিক কৰি যাব লাষ্টৰ ফালে এপ্লিকেশন ফৰ্মখন দিয়া আছে এপ্লিকেশন ফৰ্মখন ফিল কৰাৰ পিছতে যিখিনি ডকুমেন্টছ মেনশন কৰা থাকিব সেই ডকুমেন্টছ খিনি আপোনালোকে আপলোড কৰি দিব বা যদি আপোনালোকে বাই হেণ্ড দিয়ে তেতিয়া হলে প্ৰিন্ট আউট লৈ পেলে একেলগে কৰি পেলে এখিনি আপোনালোকে সাবমিট কৰি দিব পাৰিব আৰু এটো যোনটো হ'ব লাষ্ট ডেট এটো এপ্লাই কৰা হেতু 11 ডিসেম্বৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব লাগিব ইয়াৰ পিছত ONGC আৰু কেইটামান ভেকেন্সিজ আহিছে সেই ভেকেন্সি কিটাৰ বিষয়ে মই আপোনালোকক জনাই দিছো আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেতিয়া হলে আপোনালোকে সেই পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আহকচোন চাও এতিয়া বাকি কি পোষ্টসমূহ কি ওলাইছে এখন হৈছে ONGC ৰ অফিচিয়েল ওয়েবসাইট আৰু ইয়াতে এই এডভাৰটাইজমেন্ট দুটা আহিছে এটা মই আপোনালোকক এডভাৰটাইজমেন্ট কিটা খুলি পেলে ডিটেইলছ খিনি দেখাই দিছো কি আছে আৰু কেনেকে কি এলিজিবিলিটি লাগিব প্ৰথমতে যোনটো মই আপোনালোকক দেখাবলৈ গৈ আছো হেতু কৈছে 25টা সিট আছে মিনিমাম 9 মান্থছৰ পৰা 18 মান্থছ ডিউৰেচনৰ হ'ব এই ট্ৰেইনিংটো আৰু ইয়াৰ কাৰণে এলিজিবিলিটি যোনটো বিচাৰিছে ইন্টাৰমিডিয়েট পাছ বিচাৰিছে ফ্ৰম Institute of Chartered Accountants of India on or before 1/1/2023 minimum marks is 12 but 60% marks লাগিব age or itu dise born on or after 01/01/2000 minimum remaining articleship period 9 months আৰু ইয়াৰ কাৰণে stipend যোনটো থাকিব 20000 বা 25000 টকা থাকিব per month এটো আৰু depending upon the location আৰু আপোনালোক যদি সিলেক্টেড হয় যদি আপোনালোকে হেতু জায়গাত বিলং নকৰে তেন্তে নিজে লজিং আৰু ট্ৰেভেলিং এৰেঞ্জ কৰিব লাগিব ইয়াতে যোনকিটা লোকেশন দিছে জোৰহাট শিৱসাগৰ আগৰতলা চিলচাৰ আমাৰ অসমত একিটা আছে তাৰ উপৰ দিল্লী নয়ডা মুম্বাই বোকাৰো যোধপুৰ এখিনি বিভিন্ন লোকেশনত ইয়াৰ কাৰণে অপৰচুনিটিজ আছে ইয়াৰ কাৰণে এটা স্ক্ৰিনিং টেষ্ট হ'ব আৰু তাৰ পিছতে আপোনালোকৰ এলিজিবল টু চাই পেলাই আপোনালোকক সিলেক্ট কৰিব আপনাৰ যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেতিয়ালে ডকুমেন্টছ বিলাক আপলোড কৰি দিব লাগিব থ্ৰু দা গুগল লিংক ফৰ্ম এটো দিয়া আছে দা লাষ্ট ডেট অফ সাবমিশন ইজ 18 ডিসেম্বৰ 2024 In case any candidate is having issue while submitting the form যদি আপোনালোকৰ ফৰ্মখন পঠোৱা দিগদাৰ হয় গুগলত তেন্তে আপোনালোকে এটো যোনটো দিছে CA trainee
info@ongc.co.in এইটোত আপোনালোকে ইমেইল কৰি পঠাই দিব লাগিব লিংক ফৰ দ্য এপ্লিকেশ্যন ফৰ্ম ইজ অলছ' এভেইলেবল এট ongcindia.co.in ইয়াতো আপোনালোকে পাই যাব আৰু কি ডকুমেণ্টছ লাগিব ফটো লাগিব ডেট অফ বাৰ্থ প্ৰুফ লাগিব মাৰ্কশ্বিট হ'লেও হ'ব বা বাৰ্থ চাৰ্টিফিকেট আইডেণ্টিটি কাৰ্ড 12ৰ মাৰ্কশ্বিট এণ্ড ডিগ্ৰী ইণ্টাৰমিডিয়েট এক্সাম যে পাছ হৈছে তাৰ আৰু তাৰপিছত এমপ্লয়ী আইডি এইটো হ'ল CA কাৰণে নেক্সট যোনটো ওলাইছে সেইটো হৈছে CMA এইটো বিষয়ে মই এতিয়া আপোনালোকক দেখাই দিছোঁ CMA কাৰণে একে 25টা পোষ্ট আছে আৰু এইটো 9 মান্থছৰ পৰা 18 মান্থ ডিউৰেশ্যনৰ কাৰণে হ'ব আৰু ইয়াত আপোনালোকে যোনে ইণ্টাৰমিডিয়েট পাছ কৰিছে from the Institute of Cost Accounts of India on or before 112023 12 60% marks লাগিব আৰু ইয়াৰটো একে বাকি ডিটেইলছ গোটেইখিনি একেই হয় আপোনালোকে এবাৰ চাই ল'ব খালি ইয়াতে যোনটো এপ্লিকেশ্যনৰ প্ৰচেছ হ'ব সেইটো আপোনালোকে এইটোত কৰিব লাগিব আপোনালোকে cma.trainees@ongc.co.in ত মেইল কৰিব লাগিব আৰু এইটো ৱেবছাইট হয় বাকি ডিটেইলছখিনি এইখিনি দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব আৰু কি ডকুমেণ্টছ লাগিব ফটো লাগিব ডেট অফ বাৰ্থ প্ৰুফ লাগিব মাৰ্কশ্বিট হ'লেও হ'ব বা বাৰ্থ চাৰ্টিফিকেট আইডেণ্টিটি কাৰ্ড 12ৰ মাৰ্কশ্বিট এণ্ড ডিগ্ৰী ইণ্টাৰমিডিয়েট এক্সাম যে পাছ হৈছে তাৰ আৰু তাৰপিছত এমপ্লয়ী আইডি যদি আপোনালোকৰ এলিজিবিলিটি মিলে CA বা CMA আপোনালোকে কৰিছে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা ভাল অপৰচুনিটি হয় ONGCত আপোনালোকে ট্ৰেইনিঙো কৰিব পাৰিব শিকিব লগতে 20ৰ পৰা 25,000 টকা পাৰ মান্থকে আপোনালোকে ষ্টাইপেণ্ডো পাব ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাম আৰু যোনটো আহিছে ষ্টাফ চিলেকশ্যন কমিশ্যন নৰ্থ ইষ্ট ৰিজন আৰু ইয়াত যোনটো ভেকেঞ্চি ওলাইছে সেইটো হৈছে য়াং প্ৰফেশ্যনেল লিগেল কনচালটেণ্টৰ ভেকেঞ্চি চাকৰিটো গুৱাহাটীত হ'ব 60,000 টকা দৰমহা প্ৰতি মাহে দিব প্ৰথমতে ইয়াত গ্ৰেজুৱেট লাগিব ল গ্ৰেজুৱেট লাগিব উইথ মিনিমাম 60% মাৰ্কছ 1 year experience লাগিব ইন ড্ৰাফটিং অফ লিগেল ডকুমেণ্টছ স্কুটিনি এণ্ড ৰিক্ৰুটমেণ্ট মেটাৰ্ছ তাৰপিছতে বাকীখিনি আপোনালোকে এইখিনি চাই ল'ব ইয়াতে লিগেল ৰিলেটেড বস্তুখিনি দিয়া আছে এইখিনি যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ লাগিব ইয়াতে সেইখিনি হতে টু দ্য ৰিজনেল ডাইৰেক্টৰ SSC NER ৱেষ্ট এণ্ড ব্লক ফাৰ্ষ্ট ফ্ল'ৰ হাউচফেড কমপ্লেক্স বেলতলা বাছিষ্টপুৰ ৰোড গুৱাহাটী দিছপুৰ গুৱাহাটী 781006 এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব হৈছে অফিচিয়েল নটিফিকেশ্যনখন 3 ডিচেম্বৰত ওলাইছিলে আৰু কৈছে উইদিন 14 days from the date of issue of this circular তাৰমানে 17 ডিচেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে মই এইখিনি গোটেইখিনি পঢ়ি নিদিওঁ আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে কৈছে এক্সপিৰিয়েঞ্চ বিচৰা নাই আপোনালোকে ফ্ৰেছাৰ্ছ হ'লে এপ্লাই কৰিব পাৰিব আপাৰ এজ লিমিট যোনটো দিছে সেইটো 32 years দিছে তো আপোনালোকে যদি লত কমপ্লিট কৰি থৈছে LLB বা LLM বা তেনেকুৱা ধৰণৰ যিকোনো কোৰ্চ পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু এখন হৈছে এপ্লিকেশ্যনৰ ফৰ্মেটখন যোনখন আপোনালোকে ফিল কৰি পেলাই যোনটো এড্ৰেছ মই দেখাইছিলোঁ সেই এড্ৰেছটোত আপোনালোকে সকলো ডকুমেণ্টছৰ লগত পঠাই দিব লাগিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এইটো কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা যদি সেই পোষ্টকেইটাৰ কাৰণে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকেও এপ্লাই কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ